মই ভাবো যে অসমৰ প্ৰত্যেকজন মানুহে এই অংগদানৰ বিষয়ে জানিব লাগে বুজিব লাগে আৰু সমাজত অংগদানৰ বিষয়ে যি সমস্যা সেই সমস্যাবিলাক অনুধাৱন কৰি মানুহক সচেতন কৰাত আগবাঢ়ি আহিব লাগে এটো অকল চিকিৎসকৰে কাম নহয় ইয়াত সকলোৰে দায়িত্ব আছে অংগদান হৈছে এজন সুস্বাস্থ্যৰ গৰাকী যাৰ অংগ বিকল হৈছে তেওঁলৈ এটা নিজৰ এটা অংগ দান কৰা জীৱিত কালত অংগদান অকল আমি কৰিব পাৰো যে আমি আমাৰ দুটা কিডনি থাকে তাৰে এটা দিব পাৰো বা আমি লিভাৰৰ অকমান দিব পাৰো কিন্তু হাওঁফাওঁ বা হৃদপিণ্ড এইবিলাক আমি জীৱিত ব্যক্তিয়ে দিব নোৱাৰো তাৰ বাবে সেই ব্যক্তিজন মৃত কিন্তু এই মৃতৰো এটা বেলেগ সংজ্ঞা আছে সংজ্ঞাটো হৈছে মগজু মৃত্যু হোৱা ৰোগীসকলেহে এনে ধৰণৰ অংগ দিব পাৰে এজন মগজু মৃত্যু হোৱা ৰোগীয়ে প্ৰায় 9 জন ৰোগীৰ জীৱন বচাবলৈ সক্ষম হয় কিন্তু তাৰ বাবে তেওঁ নিজেও মৃত্যুৰ আগতে তেওঁ নিজে পণ কৰি থৈ যাব লাগিব আৰু তেওঁৰ যিসকল আত্মীয় আছে মৃত্যুৰ পিছত সেই আত্মীয়সকলেও কিন্তু তাত সন্মতি প্ৰদান কৰিব লাগিব যদিও তেওঁ আগতে সন্মতি প্ৰদান পত্ৰত সই কৰি থৈ যায় যদি আত্মীয়সকলে কয় যে নাই আমি দিব নিবিচাৰো তেতিয়া কিন্তু আমি দিব নোৱাৰিম গতিকে অংগদান হৈছে এতিয়া মগজু মৃত্যুৰ সংজ্ঞা এনে এজন মানুহ ধৰক হাৰ্ট এটেক হৈ মৰিলে বা আন কিবা কাৰণত মৰিলে তেতিয়া তেওঁক আমি মগজু মৃত্যু হোৱা বুলি নকওঁ কিন্তু যদি এজন ব্যক্তি ধৰক তেওঁৰ দুৰ্ঘটনাত পতিত হ'ল প্ৰচুৰ মগজত ৰক্তক্ষৰণ হৈছে তেওঁক নিপেলাই চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁক লগে লগে তেওঁক যেটো কৃত্ৰিম যন্ত্ৰ শ্বাস প্ৰশ্বাসৰ যন্ত্ৰ আমি ভেন্টিলেটৰ বুলি কওঁ ভেন্টিলেটৰত দি দিয়া হৈছে আৰু ইতিমধ্যে দেখা পোৱা গৈছে যে তেওঁৰ যদিও হৃদপিণ্ড বৃক্ক যকৃত হাওঁফাওঁ এইবিলাক নিয়মমতে তাত তেজ চলাচল কৰি থাকে কিন্তু তেওঁ শ্বাস প্ৰশ্বাস লবৰ বাবে বা তেওঁ জীয়াই থাকিবৰ বাবে তেওঁৰ যেটো মগজুৰ যেটো ক্ষমতা মগজুৰ যেটো শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ সেইটো হেৰুৱাই পেলাইছে তাৰ মানে যদি শ্বাস প্ৰশ্বাস যন্ত্ৰটো আমি তেওঁৰ পৰা আঁতৰ কৰি দিওঁ তেতিয়ালে মানুহজন মৃত্যু মুখত পৰিব কিন্তু সেই সময়ত তেওঁৰ কিন্তু বাকি অংগবোৰ জীবিত হৈ থাকে আৰু সাধাৰণ কথাত ক'বলৈ গ'লে কাৰ্যক্ষম হৈ থাকে গতিকে সেইজন মানুহৰ যদি আগতে তেওঁ সন্মতি প্ৰদান কৰি থোৱা আছিল বা তেওঁৰ ঘৰৰ মানুহে যদি সিদ্ধান্ত লয় যে হয় এওঁটো যেহেতু মৃত্যু হ'বই কিয়নো এওঁৰ এটলিষ্ট দুটা বা তিনিটা অংগ বা চাৰিটা অংগ যিকিটা তেওঁলোকে ভাবে যে দিব লাগে যদি দি থৈ যায় তেতিয়া হলে এই অংগ বিকল হৈ মৃত্যুৰ খনগনি থকা যিসকল লোক আছে হস্পিটেলত যেনে ধৰক বৃক্ক বিকল হৈ খনগনি থকা লোক আছে আমাৰ চিকিৎসালয়ত হৃদপিণ্ড বিকল হোৱা লোক আছে হাওঁফাওঁ বিকল হোৱা লোক আছে গতিকে এই লোকসকলৰ আমি পুনৰ জীৱন দিব পাৰিম ইয়াতকে আৰু ডাঙৰ কথা বা ডাঙৰ দান পৃথিৱীত একোই নাই অংগদান গতিকে মই ভাবো যে আমি সমাজৰ সকলো স্তৰৰ মানুহে হওক শিক্ষকসকলেই হওক চিকিৎসকসকলেই হওক আমাৰ চিকিৎসালয়ত কৰ্মৰত যিসকল কৰ্মচাৰী আছে তেওঁলোকেই হওক বা যিসকল সাংবাদিক আছে বিশেষকৈ ৰাজনৈতিক নেতা আছে আন কৰ্মক্ষেত্ৰত যিসকলে কাম কৰি আছে তেওঁলোকেও সজাগ হোৱা ভাল আৰু মই ভাবো প্ৰত্যেকজনে একোজন দূত হিচাপে কাম কৰক যে মই এই সমাজৰ অংগদানৰ এজন দূত এই দূত হিচাপে লৈ অংগদানৰ যেটো বাৰ্তা সেই বাৰ্তা তেওঁলোকে সমাজৰ সকলোলৈ কঢ়িয়াই লৈ যাব লাগিব যদি কঢ়িয়াই লৈ যায় তেনেহলে আমি যি চেষ্টা কৰি আছো যে অংগদানক এটা নীৰৱ আন্দোলনৰ পৰা এটা সৰব আন্দোলন কৰিবলৈ তেতিয়াহে আমি সমৰ্থ হ'ম একদম খুব ভাল লাগিছে কথাখিনি গম পাই আসলে বহুত নজনা কথা আপোনাৰ পৰা জানিলো আৰু এটা কথা স্যাৰ জানিব বিচাৰিম যে কিছুমান ডায়াবেটিস ৰোগী থাকে তেওঁলোকৰো যদি কেতিয়াবা এক্সিডেন্টলি আপুনি যেনেকৈ কৈছে ব্ৰেইন ডেড হৈ যায় তেওঁলোকেও নিজৰ অংগ দান কৰিব পাৰে নে হয় এটো ইয়াত যদিও প্ৰথমতে অকমান খুদুৱনি আছিলে যে ডায়াবেটিক ৰোগীকে অংগদান কৰিব পাৰিব না নোৱাৰে হয় পাৰে ডায়াবেটিস দুই প্ৰকাৰ আছে এটা টাইপ 1 যেটো জন্মগত হয় আৰু এটা টাইপ 2 হেতু পিছত হয় টাইপ 1 তত যিসকল ডায়াবেটিক ৰোগী আছে তেওঁলোকে নোৱাৰে অংগদান কৰিব কিন্তু যিসকল সচৰাচৰ যিবিলাক দেখা যায় সাধাৰণতে টাইপ 2 ডায়াবেটিস বুলি কওঁ যদি দেখা পোৱা যায় যে তেওঁলোকৰ তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত আছে তেওঁলোকৰ ক্ষেত্ৰত কোনো ধৰণৰ জটিলতা সৃষ্টি হোৱা নাই তেওঁলোকৰ চকুৰ ক্ষমতা অক্ষুণ্ণ আছে তেওঁলোকৰ হৃদপিণ্ড সক্ৰিয় হৈ আছে তেওঁলোকৰ দুইটা বৃক্ক সক্ৰিয় হৈ আছে তেওঁলোকৰ যকৃত সক্ৰিয়ভাৱে কাম কৰি আছে কোনো ধৰণৰ তাত জটিলতা নাই তেতিয়া হলে তেনে ধৰণৰ ডায়াবেটিক
ৰোগীৰ পৰাও আমি অংগ ল'ব পাৰোঁ, ইয়াত কোনো বাধা নাই। একদম খুব মানে ভাল কথা এটা জানিলো। আৰু কেতিয়াবা মানে কি হয়, মানে মই আপোনাৰ চিনেমাখন চালো, আচলতে আপুনি এটা খুব সুন্দৰ চুটি ছবি দিছে আৰু খুব ভাল লাগিছে চাই পেলাই, কাৰণ আপোনাৰ এটা আচলতে সমাজলৈ এটা বাৰ্তা দিছে। গতিকে বাৰ্তাটো এনেকুৱা ধৰণৰ, এইটো কেতিয়াবা ময়ো অনুভৱ কৰো দেই, এই যে আমি যে কওঁ ন হিন্দু মুছলিম ভাই ভাই, নহয় জানো? গতিকে এই যে কেতিয়াবা কিন্তু আমাৰ কি হয়, এই যে অংগদানৰ ক্ষেত্ৰত হওক, ব্লাড দিয়াৰ ক্ষেত্ৰত কিছুমান কুৱেশ্যন মাৰ্ক আহে, এই বিষয়ে কি ক'ব ছাৰ? হয়, অংগদানৰ ক্ষেত্ৰত বহুতৰ মন থাকিলেও বহুতে দিব নোৱাৰে। কোনোবাৰ পৰিয়ালৰ মাক বাপেকে মানা কৰিব, কোনোবাৰ ধৰক পৰিয়ালৰ যিজন বৰজনা যাক সকলোৱে মানে তেওঁ মানা কৰিলে নোৱাৰে দিব। গতিকে কেতিয়াবা কিছুমানৰ নিজৰ দায়িত্ব থাকিলেও যে মই ৰক্ত দিম বা মই মোৰ অংগ কাৰোবাক দিবৰ বাবে আগবাঢ়ি যাম, বহুতে নোৱাৰে। আচলতে তেনেকুৱা কথা নহয়। আপুনি যিখন চুটি ছবিৰ কথা উল্লেখ কৰিলে, মানুহে মানুহৰ বাবে, এখন মই আৰু মোৰ সৈনিক স্কুলৰ মোৰ সহপাঠীসকল আমি সকলোৱে মিলি পেলাই এটা তৈয়াৰ কৰি উলিয়াইছিলো এটা কাহিনী, আৰু সেই কাহিনীৰ ওপৰত নিৰ্ভৰ কৰি আমি চুটি ছবিখন বনাইছিলো। তাত আপুনি নিশ্চয় দেখা পাইছে যে সেই যিগৰাকী ছোৱালী, তেওঁৰ মাক দেউতাক, তেওঁলোকে হস্পিটেলত থাকে আৰু তেওঁৰ পিতৃয়ে কয় যে তাইৰ 2টা কিডনীয়ে বেয়া। অৰ্থাৎ ইমান আবেগ ভৰা তেওঁৰ যিটো স্বতঃস্ফূৰ্তভাৱে তেওঁ ফুটাই তুলিব পাৰিছে যে তেওঁৰ ছোৱালীজনীৰ 2টা কিডনীয়ে বেয়া, এতিয়া কোনে দিব? কিন্তু তাতেই তেওঁলোকে পালে, তেওঁলোকৰ ধৰ্ম নহ'ব পাৰে, এটা বেলেগ এটা ধৰ্মৰ মানুহ, তেওঁৰ যাৰ মগজু মৃত্যু হৈছে, তেওঁৰ সেই লোকজনৰ পিতৃ মাতৃয়ে আগবাঢ়ি আহিল, নহয় যে আপোনাৰ ছোৱালীজনীক বচাবলৈ মোৰ ল'ৰাৰ মই অংগটো দিম। তাৰ পিছত যিটো ছবিখনৰ শেষত দেখুওৱা গৈছে যে মিলন সকলোৰে মাজত, ভাই ভাই ভাতৃত্বৰ মিলন, আৰু যে যিটো বাৰ্তা আমি কঢ়িয়াবলৈ চেষ্টা কৰিছো, মই ভাবো ৰাইজে যদি সেই চুটি ছবিখন চালে যথেষ্ট তেওঁলোকে বুজি পাব। আচলতে কিছুমান শব্দ বা কিছুমান যেনেকে ধৰক এই মগজু মৃত্যু বস্তুটো বুজাটো অলপ কঠিন, কিন্তু মই ভাবো যে সেই চুটি ছবিখন চালে তেওঁলোকে বুজি পাব অংগদানৰ মূল অৰ্থনো কি, আৰু মই ভাবো তেওঁলোকে তাৰ পিছত সমাজত অংগদানৰ দূত হিচাপে কাম কৰিব পাৰিব বুলি মই বিশ্বাস কৰোঁ। একদম আচলতে কি প্ৰথমতে আমি আচলতে মানুহ নহয় জানো, ভগৱানে সৃষ্টি কৰিছিলে আমাক মানৱ হিচাপে, আৰু ছাৰে ইমান সুন্দৰ কথা কৈছে, আপোনালোকে নিশ্চয় বহুত কথা শিকিব পাৰিছে নহয় জানো ছাৰ? আৰু আপোনাৰ ছবিখন খুব আচলতে মনোগ্ৰাহী হৈছিলে, আৰু যদি মানুহে বিচাৰে চাবলে তেনেহলে কেনেকে চাব পাব? এই ছবিখন ইউটিউবত আছে। ছবিখন মুকলি কৰিছিলে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে 2022 চনৰ 15 নৱেম্বৰত, আৰু তাৰপিছত আমি গুৱাহাটী প্ৰেছ ক্লাবত 10 ডিচেম্বৰ তাৰিখে আমি প্ৰচাৰ কৰি সকলোকে দেখুৱাইছিলো। আমাৰ সংবাদ জগতৰ যিসকল লোক আছে তেওঁলোকক আমি নিমন্ত্ৰণ কৰি আনি, আৰু ইয়াৰ পিছতো আমি বিভিন্ন ধৰণৰ অনুষ্ঠানত যেতিয়া আমাক নিমন্ত্ৰণ কৰা হয় অংগদানৰ ওপৰত বিশেষকৈ সচেতনতাৰ বাবে, আমি তালৈ গৈ পেলাও এই ছবিখন পৰিৱেশন কৰি ৰাইজক দেখুৱাইছো। বহুত ঠাইত, অসমৰ বিভিন্ন ঠাইত দেখুৱাইছো, আৰু সকলোৰে বাবে মুকলি কৰি ৰাখিছো। ইউটিউবত আছে, ইউটিউবত আছে। মই তাৰ যিটো QR কোড বুলি কয় সেইটো দেখুৱাই দিম, সেইটো পৰা সকলোৱে চাব পাৰিব। মানুহে মানুহৰ বাবে নামৰ এই চুটি ছবিখন, আৰু কোনোবাই যদি ইচ্ছা কৰে বোলে তেওঁলোকৰ ঠাইত গৈ পেলাই চুটি ছবিখন দেখুৱাই আমি মত বিনিময় কৰিব লাগে, আমি ৰাজি আছো, আমাৰ লগত সম্পৰ্ক কৰিব পাৰে। ইউটিউবত যিহেতু আছে, আৰু কোনোবাই যদি অসমীয়া বুজি নাপায় তেতিয়াহ'লে তাত ইংৰাজী আৰু হিন্দীৰ সাবটাইটেলো দিয়া আছে। তেওঁলোকে নিজে ইংৰাজী আৰু হিন্দীৰ সাবটাইটেলত সুইচটো অন কৰি দিলে তাত দেখা পাব পাৰিব। গতিকে সৰ্বভাৰতীয় পৰ্যায়ত এখন চাব পাৰিব। ছাৰ এইখিনিতে এটা কথা সুধিব বিচাৰো, যদি কোনোবা মানে নৰ্মেল মানুহে যদি তেওঁলোকে প্ৰচেছটো নাজানে যে কেনেকে তেওঁলোকে এই ধৰক অংগ দিবলৈ বিচাৰে, কিন্তু তেওঁলোকে নাজানে প্ৰচেছটো, তেনেহলে তেওঁলোকে কি কৰিব? আচলতে যদি প্ৰথম কথাটো আমি সন্মতি প্ৰদান পত্ৰ এখন আছে। মৃত্যুৰ আগতে মই সন্মতি প্ৰদান কৰি যাম যে হয়, মোৰ যদি কিবা কাৰণত ভৱিষ্যতে মগজু মৃত্যু হয় তেতিয়াহ'লে মোৰ অংগদান কৰিবলৈ মই সন্মতি প্ৰদান কৰিলো। এই সন্মতি প্ৰদান পত্ৰখন আছে, তেওঁলোকে ভাৰতবৰ্ষৰ যিটো ৰাষ্ট্ৰীয় সংস্থা আছে এই সংস্থাৰ ৱেবছাইটত গৈ পেলাই কৰিব পাৰে, নটো বুলি কওঁ, বা আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ
গ্ৰুপটো আছে ৰোটো ৰিজনেল অৰ্গেন এণ্ড টিস্যু ট্ৰান্সপ্লান্টেশ্যন অৰ্গেনাইজেশ্যন তাতো আহিব পাৰে তাত আহি পেলাই যিখন প্ৰপত্ৰ পায় সেই প্ৰপত্ৰখন পূৰ্ণ কৰি তেওঁ হস্তাক্ষৰ কৰিব লাগে আৰু তেওঁৰ নামটো তেতিয়া সন্নিবিষ্ট কৰা যাব কিবা কাৰণত যদি ভৱিষ্যতে তেওঁৰ মগজু মৃত্যু হয় আৰু তেওঁৰ পৰিয়ালে যদি কয় বোলে হয় আমি তেওঁৰ অংগকেইটা দান কৰিবৰ কাৰণে সাজু হৈছো তেতিয়াহ'লে ইয়াত কোনো ধৰণৰ আইনী মেৰপা কাৰণ নাথাকিব তেতিয়া আমি তেওঁৰ পৰা ল'ব পাৰিম একদম আৰু আসলতে কি হয় এই যে যি কথাখিনি শুনিলো যে মানুহৰ অংগদানটো আসলতে এটা মহান দান হয় নহয় জানো দৰ্শকসকল আৰু আপোনালোকে যদি ছাৰে ইমান ধুনীয়াকৈ কৈছে কোনোবাই যদি বিচাৰে তেতিয়াহ'লে ছাৰে কোৱা ইনফৰমেশ্যনখিনি পাইছে গতিকে ইচ্ছা কৰিলে আপোনালোকে আহিব পাৰে নহয় জানো হয় নিশ্চয় এটা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আমাৰ যিটো চৌহদ আছে চৌহদতে অৱস্থিত ৰোটো বুলি কয় ৰিজনেল অৰ্গেন আৰু টিস্যু ট্ৰান্সপ্লান্টেশ্যন অৰ্গেনাইজেশ্যন তাত কৰ্মচাৰীসকল থাকেই তেওঁলোকৰ লগত সম্পৰ্ক কৰিলে তেওঁলোকে প্ৰপত্ৰখন বিচাৰিলে প্ৰপত্ৰখন দিব আৰু তাত তেওঁলোকে অংগদানৰ প্ৰপত্ৰত হস্তাক্ষৰ কৰি এজন অংগদাতা হিচাপে নিজকে পৰিচয় দিব পাৰিব একদম